এই খেতরা যাব করে মরে গেছে গা। আমরা এত কষ্ট করে না খাইয়া না নুইয়া এই খেত গুলো আমরা করছি। এই মা কই খেত গুলো করে মরে গেছে গা। তাহলে আমরা এত টিহা রেন দার হইয়া আমরা এই মা কই খেত গুলো করছি। তাহলে এই মা কই খেত গুলো করে মরে গেল গা। তাহলে আমরা এই পারিয়াল না কেউ করে চলমু। আঙ্গ যেনি মা কই খেত আমরা গরিব মানুষ, আমরা যেনি মা কই খেত করছি বেখানি মা কই খেতে মরে গেছে গা। তাহলে নানারা কি করে দিবে, নানারা দেন হন আঙ্গনালাঙ্গ বাসার ভাই নেই কে হন দেখুন এরকম করে মরে ডরে গেছে গা। তাহলে তো আঙ্গহন কোনো ই নাই কে। একটা মা কই গেছে কলা সিরা আমরা গরিব মানুষ। শহীদুল ইসলাম হাই হাই, শহীদুল ইসলাম হাই হাই, হাই 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 হাই, শহীদুল ইসলামক গ্ৰেপ্তাৰ কৰিব লাগে, লাগে শহীদুল ইসলামক ক্ৰায়ত্ব কৰিব লাগে। কৃষক মানুহ আমি, খেতি কৰি খাওঁ, খাটি খোৱা মানুহ আমি ইয়াতে 10.5 বিঘা জেগা খেতি কৰিছোঁ। আমি আমাৰ গাঁৱৰে এজন বেপাৰী হয়, সিৰাজ বেপাৰী বুলি নাম। তেওঁৰ পৰা আমি মাল খুজিছিলোঁ, সি মাল দিছে, মালবিলাক বাকীকৈ আনি দিছে, কিন্তু বেলেগ এটা বেপাৰীৰ পৰা আনি দিছে সি, শহীদুল বুলি নাম। কিন্তু এনেকুৱা মাল দিছে, যোৱা বছৰে মাল পেকিং কৰি কেনে এইবাৰ মালকেইটা চেল কৰি দিছে সিহঁতক। এখেত মানুহ চিধা চাধা মানুহ, ই বুজি পোৱা নাই, ইও আনি দিছে। চিলটো ঠিকেই আছে, শিৱঙৰ খালি পেকিংটো সলনি কৰি দিছে। দিয়াৰ পিছত মালটো আমি গাড়িছোঁ, গছটো ঠিকেই আছে, মোটা হৈছে, গছটো ফুলিছেও, মালটোও ওলাইছে, কলটো ওলাৰ পিছত গছটো মৰি গৈছে। ইয়াতে 10.5 বিঘা জেগা খেতি আছে। যদি এইবিলাক ক্ষতিপূৰণ সিহঁতে নেদায় আৰু এই যি খেতিটো যেনেকুৱা অনিষ্ট হৈ গৈছে, এইবিলাকৰ পইচা যদি সিহঁতক দিব লাগে, তেনেহ'লে আমি ছুইচাইড কৰাৰ বাহিৰে একো ৰাস্তা নাই আমাৰ। আমি কমচে কম 1-1.5 লাখ টকা ঋণ কৰি কেনে এই খেতিটো কৰিছোঁ আমি। এতিয়া আমি আমাৰ চৰকাৰৰ ওচৰত এইটো যে দোকানটো চিল কৰি দিব লাগে, আৰু যিটো শিৱং কোম্পানীৰ সিহঁতে বদনাম কৰি আছে, কোম্পানীৰ মানুহ যদি সিহঁতৰ ওপৰত একশ্যন নলয়, কোম্পানীটো বেন কৰি দিব লাগে। শাস্তি খাইছোঁ আমি, ইমান টকা খৰচ কৰি কেনে, সুধি কৰি কেনে, ধাৰ কৰি কেনে এই মাটি এইখিনি আমি ৰুইছোঁ। ৰোৱাৰ পিছত এতিয়া সিহঁতক মাতিছিলোঁ, সিহঁতে আহিছে, আহি কেনে কৈছে যে আমি সিহঁতৰ ওচৰত যিটো দোকানৰ মাল আনিছোঁ GST বিলটো খোজাৰ পিছত সিহঁতে বিলটো দিম বুলি কৈ কেনে আমাৰ ইয়াৰ পৰা সিহঁতে গুচি গৈছে। গুচি যোৱাৰ পিছত এতিয়া সিহঁতক আমি ফোন কৰোঁ, ফোনটো ৰিচিভো নকৰে। সিহঁতে আজি দিম কালি দিম কৰি কৰি আজি 15-20 দিন গুচি গ'ল। সিহঁতে এতিয়া ফোনটোও নতলে, বিলটোও নেদায়। বিভাগীয় কৰ্তৃপক্ষলৈ কি আহ্বান থাকিব? বিভাগৰ কৰ্তৃপক্ষলৈ এইটো আহ্বান যে আমি ক্ষতিপূৰণটো যে সম্পূৰ্ণভাৱে পাওঁ, আৰু সিহঁতৰ ওপৰত যি এইটো আইনগতভাৱে ব্যৱস্থা ল'ব লাগে। আৰু শিৱং কোম্পানীৰ ওপৰত যিটো এই সিহঁতে পেকিং কৰি কেনে মালটো যি 2 নম্বৰী কৰি চেল কৰি আছে, ঘৰত পেকিং কৰি, এইটো শিৱং কোম্পানীৰ ওপৰত ব্যৱস্থা ল'ব লাগে। সিহঁতে এই পেকিং কৰি কিয় কৰি দি আছে? এই পিছে খেতি বহুত বছৰ ধৰি কৰোঁ, আজি 6-7 বছৰ হ'লি খেতি বৰ্তমান এনেকুৱা হোৱা নাই। এতিয়া ধৰাচোন আপোনালোকে চৰকাৰে কি ব্যৱস্থা কৰে, এতিয়া আমি চব দুখীয়া মানুহ, এতিয়া আপোনালোকৰ যি ভাল হয় সেইটো আমাৰ ব্যৱস্থা কৰিব লাগে, নহ'লেতো আমাৰ এনেই দুখীয়া মৰিব লাগিব। ঋণ কৰি ফালে খেতি কৰা গৈছে, এখনি ক'ব আর এইটো খেতি আমি মোটামুটি 7 বছর হইলি শিবন খেতিটো আমি কৰি আছোঁ। কৰি থাকিলে এইটো খেতি এই বছৰ এনেকুৱা বিধানটো দিছে, আমি গোটেইখিনি ধাৰকে আনিছোঁ পইচা কেটি, আৰু বিধানগিলা বাকী দিলি বস্তুটো ইমান দিন কৰিছোঁ হেৰি হোৱা নাই। এইবাৰ 50-60 বিঘামান মাটি আমাৰ এনেকুৱা কলা লাগি ফেলে গাছগিলা মৰি যাই আছে। তেনেহ'লে এতিয়া যদি মোৰ একলা ঋণ মাৰিব যাব লাগে, তেনেহ'লে আমাৰ চুজাত কৰিব লাগিব। এইটো ছাড়া আমাৰ কোনো উপায় নাই। লগত এইটো আবেদন আছে আছে এতিয়া আমাৰ। এইটো সাহায্য দিব লাগে। 10-15টা মানুহ পৰিয়ালে খেতি কৰি আছোঁ, ইমান দিন ধৰি কৰি আছোঁ, কিন্তু এনে হোৱা নাই। এইবাৰ কিন্তু 2 নম্বৰৰ কামটো 2 নম্বৰী কৰি বিধানটো আমাক দিছে। দেৱাত মোটামুটি 50-60 বিঘামান মাটি আমাৰ এনে হৈ গৈছে। আমি আনিছোঁ শহীদুলৰ তাৰ পৰা আনিছোঁ। 2 নম্বৰ বৰবালা থানা কি পৰে? থানা শিয়ালমাৰী। 15-16 ঘৰ মানুহে খেতি কৰিছোঁ, প্ৰায় 50-60 বিঘা 70 বিঘামান মাটি খেতি কৰিছোঁ। খেতি কৰাতে আমাৰ খেতি হৈছে, গাছ হৈছে, চব হৈছে, কিন্তু ফল হোৱা নাই, আৰু গাছটো মৰি যাই আছে। তে মৰি চাফা হৈ আছে, মৰি মানে চাফা হৈ গৈছে ইতিমধ্যে, কিন্তু মাল নাই, ফল নাই। ফল নাথাকিলে এতিয়া আমাৰ কোনো ব্যৱস্থা নাই। কিন্তু ব্যৱস্থা নাথাকিলে এতিয়া আমি যি বিধানটো আনছোঁ, বিধানটোত কিবা গণ্ডগোল, পুৰা গণ্ডগোল। 2 নম্বৰ বিধান দিছে আমাক। আগে পিছে আমি 8-10 বছৰ হ'ল আমি খেতি কৰি আছোঁ, কিন্তু এনেকুৱা বিধান পোৱা নাই, বা এনেকুৱা আমাৰ কোনো ধৰণৰ পদ্ধতি হোৱা নাই। কিন্তু এই বছৰ আমাৰ এনেকুৱা হৈ গৈছে। হৈ গ'লে এতিয়া আমাৰ চৰকাৰৰ লগত এইটো আবেদন যে যোন বেপাৰী আমাৰ মালকেইটা দিছে,
এই ব্যাপারে আমার ক্ষতিপূরণ গেটে দিব লাগে। আর সরকারের সাথে এটা আবেদনা যে যেনেকেই নহওক একতক ধরিব লাগে, ধরি আমাক কেনেকৈ ব্যৱস্থা কৰি আমাক কেনেকৈ শান্তি কৰিব, আমাক আইনগত ব্যৱস্থা লৈ যদি কৰিব লাগে তথাপিতো আমি কৰিম, কিন্তু আমাৰ যিকোনো ব্যৱস্থা আমাক কৰি দিব লাগিব, এইটোৱে আমাৰ